ওম নমো ভগৱতে বাসুদেৱায়। প্ৰিয় দৰ্শকবৃন্দ, আজি এই ভিডিঅ'টোত শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 16 আৰু 17 নং অধ্যায়ৰ ওপৰত আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনাসবে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু কিবা ত্ৰুটি ৰৈ গ'লে আমাক আঙুলিয়াই দিব। কৃষ্ণ। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠগামী হোৱাৰ সংবাদ শুনি পাণ্ডৱ সমস্ত শোকত মৰ্মাহত হৈ তেওঁলোকৰ নাতি পৰীক্ষিতক ৰাজ্যভাৰ অৰ্পণ কৰি স্বৰ্গাৰোহণৰ উদ্দেশ্যে উত্তৰ দিশলৈ বুলি গমন কৰে। নাতি পৰীক্ষিতৰ শাসনকালত ৰাজ্যৰ সমস্ত প্ৰজাই ন্যায়, সত্য আৰু ধৰ্মৰ পথত চলি আনন্দ উপভোগ কৰিছিল। এবাৰ পৰীক্ষিত মহাৰাজ ৰাজভ্ৰমণৰ উদ্দেশ্যে সমস্ত ৰাজ্য ভ্ৰমণ কৰিবলৈ ওলাই গৈছিল। এনেদৰে ঘূৰি পকি আহোঁতে এদিন তেওঁ এটা আচৰিত দৃশ্য দেখা পালে। তেওঁ দেখিলে এজনী শুভ্ৰ ধেনু গাই গৰু আৰু এটা বৃক্ষৰ বলদ গৰু মাজত দুখৰ আলাপ হৈ আছে। গাইজনীৰ চকুত দুধাৰি অশ্ৰু আৰু বলদটোৱে এটা ভৰিৰ ওপৰত অতি কষ্টৰে থিয় হৈ গাইজনীৰ লগত পৰস্পৰে পৰস্পৰৰ দুৰ্বিবহ জীৱনৰ বিষয়ে আলাপত ব্যস্ত। তেওঁলোকে কি কথা পাতিছে পৰীক্ষিতে শুনিবলৈ চেষ্টা কৰিলে। তেওঁলোকৰ চাল চলন কথা বতৰা শুনি পৰীক্ষিত নিশ্চিত হ'ল বলধৰ ৰূপত সেয়া স্বয়ং ধৰ্ম আৰু গাই ৰূপত সেয়া পৃথিৱী। বিশ্বৰূপী ধৰ্মই গাইৰূপী পৃথিৱীক সোধে, হে আই, তুমি আজি কিয় ইমান দুখী? চকুত অশ্ৰু আৰু মুখখন ইমান মলিন কিয়? ধৰ্মই নিজৰ দুখৰ কথা বাদ দি পৃথিৱীৰ দুখৰ কাৰণ জানিব বিচাৰিলে। পৃথিৱীয়ে ধৰ্মক কয় যে ঈশ্বৰ কৃষ্ণ ভগৱন্ত তেওঁৰ পৰা বিদায় লোৱাৰ পিছৰ পৰাই তেওঁৰ এনে অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে। কলিৰ প্ৰভাৱত মানুহ অনাচাৰী অত্যাচাৰী হৈ পৰিছে। মানুহে মানুহক চিনি নোপোৱা হৈছে। এই দুখে তেওঁক মৰ্মাহত কৰি পেলাইছে। ইয়াৰ পিছত তেওঁ ধৰ্মক সুধিলে, হে ধৰ্ম, এতিয়া তুমি কোৱা, তোমাৰ এই অৱস্থা কিয়? তুমিতো চতুৰ্ভুজ, চাৰিখন স্তম্ভত দণ্ডায়মান আছিলা। সত্য, দয়া, শৌচ আৰু তপস্যা। কিন্তু এতিয়া তুমি কেৱল এখন ভৰি সত্যৰ ওপৰত নিৰ্ভৰ কৰি আছা যে? আন তিনিটা ভৰি ভঙা কিয়? তোমাৰ এনে দশা কিয় হ'ল? এই কথোপকথনৰ মাজতে পৰীক্ষিতৰ চকুত পৰিল আন এক অদ্ভুত দৃশ্য। এজন কলা, কুৎসিত, কুটিলমুখীয়া মানুহে ধৰ্মৰূপী বিষক আৰু ধেনুৰূপী গাইজনীক বহুত বেয়াকৈ অত্যাচাৰ কৰি আছে আৰু হাতত দণ্ড লৈ ধৰ্মৰ বাচি থকা ভৰিখনো ভাঙিবলৈ চেষ্টা কৰিছে। এই দৃশ্য দেখি পৰীক্ষিতৰ সহ্য নহ'ল। ওচৰলৈ আগবাঢ়ি গৈ ক'লে, হে দুষ্ট, তুমি কোন? তুমি কিয় দুৰ্বল আৰু নিঃসহায় প্ৰাণীৰ ওপৰত নিৰ্মম উৎপীড়ন কৰিছা? এনে ধৰ্মবিৰোধী কৰ্ম কৰাৰ বাবে তোমাক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ব। পৰীক্ষিত মহাৰাজৰ এনে কঠোৰ নিৰ্দেশ শুনি কলি ভয়ত কম্পমান হৈ নিজৰ পৰিচয় দি ক'লে, মই যুগপতি কলি। যুগ ধৰ্ম অনুসৰি মই মোৰ কৰ্ম সম্পাদন কৰিছোঁ। কাৰণ ধৰ্মৰাজ যুধিষ্ঠিৰে ভাতৃ আৰু সহধৰ্মিনীৰ সতে স্বৰ্গাৰোহণ কৰাৰ পিছতেই কলিযুগৰ সূচনা হৈছে। গতিকে মোক প্ৰাণে নেমাৰি থাকিবলৈ অকণমান স্থান দিয়ক।
শৰণাগতক আশ্ৰয় প্ৰদান কৰা ক্ষত্ৰিয়ৰ ধৰ্ম। গতিকে পৰীক্ষিতে কলিক প্ৰাণে নেমাৰি তেওঁৰ ৰাজ্যৰ বাহিৰত থাকিবলৈ আজ্ঞা কলিক দিলে। কলিয়ে তেতিয়া পৰীক্ষিতক ক'লে যে গোটেই পৃথিৱীখনেই দেখোন ৰজা পৰীক্ষিতৰেই, তেওঁ থকা স্থান ক'তো নাই। গতিকে পৰীক্ষিতৰ অনুগ্ৰহৰ অবিহনে যে তেওঁ ক'তো থাকিব নোৱাৰে, সেই কথা ব্যক্ত কৰাত পৰীক্ষিতে ভাবিলে, যদিও কলি স্বভাৱত বেয়া, তথাপিও তেওঁৰ এটা বিশেষ গুণ আছে। সেয়েহে তেওঁ কলিৰ অনুৰোধ ৰক্ষা কৰি তেওঁক 4টা স্থানত থাকিবলৈ অনুমতি প্ৰদান কৰিলে। 1. জুৱা খেলা ঠাইত, 2. মদ্যপান কৰা ঠাইত, 3. বৈষয়িক কামনা থকা ঠাইত, আৰু 4. নিষ্ঠুৰ পশু হত্যা কৰা ঠাইত। কিন্তু এই 4 স্থান একেবাৰে সীমিত হোৱাত কলিয়ে ক'লে যে এই স্থানবোৰত মানুহ সদায় নাথাকে। গতিকে তেওঁক অতিৰিক্ত এনেকুৱা এটি স্থান নিশ্চিত কৰি দিব লাগে য'ত মানুহৰ আসক্তি প্ৰচুৰ পৰিমাণে থাকে। তেতিয়া পৰীক্ষিতে ভাবি গুণি শেষত বিশেষ স্থান হিচাপে সোণত থাকিবলৈ অনুমতি প্ৰদান কৰে, কিয়নো সোণৰ প্ৰতি মানুহৰ আসক্তি বেছি, আৰু যি বস্তুৰ প্ৰতি মানুহৰ আসক্তি বেছি তাত দণ্ড খৰিয়াল অধৰ্মৰ বিৰাজ হয়। কিন্তু এটা কথা পৰীক্ষিতে কলিক সতৰ্ক কৰি দিয়ে যে ভুলতো যাতে তেওঁ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম লোৱাত স্থানত তেওঁৰ প্ৰৱেশ নহয়। মনোমত স্থান পাই কলি পৰম আনন্দিত হৈ সেই স্থানৰ পৰা বিদায় ল'লে। কলি সেই স্থান ত্যাগ কৰাৰ পিছত পৰীক্ষিতে বৃক্ষৰূপী ধৰ্মক সুধিলে, কেনেকৈ তেওঁ 3খনকৈ ভৰি হেৰুৱালে। তেতিয়া ধৰ্মই ক'লে যে শ্ৰীকৃষ্ণ মৰ্ত্যলোক ত্যাগ কৰাৰ পিছত কলি ধৰ্ম ৰাজ্যত প্ৰৱেশ কৰি ধৰ্মৰ 4 স্তম্ভ সত্য, শৌচ, দয়া আৰু তপক সমূলঞ্চে ধ্বংস কৰি অৰাজকতাৰ ৰাজ্য প্ৰতিষ্ঠা কৰি কলিয়ে ৰাজত্ব কৰিব বিচাৰি ইতিমধ্যে দয়া, শৌচ আৰু তপস্যা এই 3 ভৰি ভাঙি 4ৰ্থ ভৰি সত্যক ভাঙিবলৈ চেষ্টা কৰি থকা অৱস্থাত পৰীক্ষিতৰ কৃপাত সেই ভৰিখন ৰক্ষা পৰিছে। এতিয়া কেৱল তেওঁ সত্যৰ ওপৰত থিয় হৈ আছে। কিন্তু কলিৰ প্ৰকোপ বৃদ্ধি পালে সত্যও বিলীন হ'ব। তেতিয়া পৰীক্ষিতে ধৰ্ম আৰু পৃথিৱীক নিৰ্ভয় প্ৰদান কৰি ক'লে যে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণনাম যশ কীৰ্তন স্মৰণাদিৰ ওপৰত সত্য প্ৰতিষ্ঠিত। গতিকে যি স্থানত ভগৱন্তৰ গুণ নাম প্ৰকাশ হ'ব সেই স্থানত কলিৰ প্ৰৱেশ নিষেধ। এনেদৰে পৰীক্ষিতে ধৰ্মৰূপী বৃক্ষ আৰু ধেনুৰূপী পৃথিৱীক নিৰ্ভয় প্ৰদান কৰি ৰাজপ্ৰসাদৰ অভিমুখে যাত্ৰা কৰে। কৃষ্ণ।